নমস্কাৰ, মই আপিল ৰহমান আৰু স্বাগতম জনাইছোঁ এইটো ইউটিউব চেনেললৈ। আজি আমি পঢ়িম ক্লাছ 7ৰ নতুন গণিতৰ নিউ মেথমেটিক্সৰ পৃষ্ঠা নং 313ত আমাক কৰি চাওঁ আহা 8.2.3 দিয়া আছে। আজি আমি এইটো কৰিম। যোৱা ভিডিঅ'ত আমি 8.2.2টো কৰিছোঁ। যিসকলে চেনেলটো নতুন, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু তোমালোকৰ সুবিধাৰ কাৰণে প্লে লিষ্ট বনাই দিয়া আছে গণিতৰ। নতুন গণিতৰ প্লে লিষ্ট কৰি তোমালোকে 1 by 1 চলিউশ্যনখিনি চাব পাৰিবা, ঠিক আছে। আমাক 1 নম্বৰ কৈছে যে কৰি চাওঁ আহা 8.2.2ৰ 3 নং প্ৰশ্নত দিয়া প্ৰতিটো জোৰৰ দৈৰ্ঘ্যৰ পাৰ্থক্য নিৰ্ণয় কৰা। গতিকে স্কেচ পেন, মমবাতি এইবিলাক যে দিয়া আছিলে 3 নম্বৰ প্ৰশ্নবিলাক, স্কেচ পেন, পেইণ্টিং ব্ৰাছ এইবিলাকৰ এইবাৰ আগৰবাৰ দিছিলে মুঠ দৈৰ্ঘ্য, অৰ্থাৎ সমষ্টি ওলাব গৈছে। এইবাৰ আমাক পাৰ্থক্য ওলাব গৈছে, মানে আমাক বিয়োগ কৰিব গৈছে, ঠিক আছে। ডিফাৰেঞ্চবোৰ ওলাব গৈছে। চ' বিয়োগ আমি কৰিম। প্ৰথমত আছে স্কেচ পেন আৰু পেইণ্টিং ব্ৰাছ। চ' আমি 1 নম্বৰটো লিখিম। 1 নম্বৰটোৰ কাৰণে আমি লিখিম A নম্বৰ। স্কেচ পেন, স্কেচ পেনৰ কিমান পাইছিলোঁ? 13/3/10 পাইছিলোঁ। বিয়োগ আৰু পেইণ্টিং ব্ৰাছ কিমান আছে? পেইণ্টিং ব্ৰাছ পাইছিলোঁ আমি 12/6/10। মিশ্ৰ ভগ্নাংশত জাষ্ট বিয়োগ কৰিব লাগে, ঠিক আছে। চ' বিয়োগ কৰিলে কি হ'ব দেখা? এইটো কৰিলে 10 পূৰণ 3 31, 31 আৰু 3 যোগ কৰিলে 133/10 বিয়োগ এইটো কৰিলে 10 পূৰণ 12, 120, 120 আৰু 6 যোগ কৰিলে 126/10। চ' এলচিএম কি হৈ যায়? এলচিএম 10 হৈ যাব। চ' ওপৰত থাকিলে 133 বিয়োগ 126 কৰিলে কি হয়? 10, 3ৰ পৰা 6 নাযায়, 1 ধৰি কৰিলাম 13, 13ৰ পৰা 6 গ'লে 7, ইয়াত থাকিলে 2, 2ৰ পৰা 2 গ'লে 0, 1ৰ পৰা 1 গ'লে 0, গতিকে 7 থাকিলে 7/10 হ'ব আমাৰ এনচাৰটো, ঠিক আছে। গতিকে ইমান চেণ্টিমিটাৰ পাম। চ' এইটো মিশ্ৰ ভগ্নাংশত লিখিলে কেনেকৈ লিখিব লাগিব? 7/10টো 10ক 7ৰ ভাগ দশমিকত আহে, গতিকে এইখিনি ৰাখি দিব, এনচাৰ হৈ যাব, ঠিক আছে। 2 নম্বৰটো কৰিম এতিয়া। বি নম্বৰটো, বি নম্বৰ আমাক দিছে যে স্কেচ পেন আৰু ক্ৰেয়ন। চ' স্কেচ পেনৰ আমি কিমান পালোঁ? স্কেচ পেন আছে 12/6/10 বিয়োগ ক্ৰেয়নটো আমি কিমান পাইছোঁ? তোমালোকে আগৰ পেজত চাবা। ক্ৰেয়নটো পাইছোঁ 5/6/10 পাইছোঁ, ঠিক আছে। চ' গতিকে এইটো আমি কৰিম এতিয়া চলিউশ্যন। চ' এইটো কৰিলে তলত 10, 10 পূৰণ 12, 120, 120 আৰু 6 যোগ কৰিলে 126/10 বিয়োগ এইটো কৰিলে 10 পূৰণ 5 50, 50 আৰু 6 56, 56/10। এলচিএম 10 হৈ যাব। 10 10 কাটিলে 1 পাম, 1 পূৰণ 126, 126 হৈ যাব বিয়োগ 10 10 কটা যাব, 1 পূৰণ 56, 56 হৈ যাব। চ' গতিকে আমি কিমান পাই যাওঁ দেখা? 10, 6ৰ পৰা 6 গ'লে 0, 2ৰ পৰা 5 গ'লে 2ৰ পৰা 5 নাযায়, 12, 1 ধৰি কৰিলাম 12, 12ৰ পৰা 5 গ'লে 7, গতিকে ইয়াৰ পৰা 1 ধৰি কৰিছোঁ, গতিকে 70 পালোঁ। 0 0 কাটা গ'ল, অকল কি থাকিলে? 7/1, তাৰমানে সংখ্যাৰ তলত 1 থাকে, গতিকে 7 পালোঁ। গতিকে 7 চেণ্টিমিটাৰ আমি পাই যাম বি নম্বৰটো, ঠিক আছে। এনেদৰে আমাক কৰিব লাগিব, বুজি পাইছেনে? এতিয়া আমাক নেক্সট 3 নম্বৰটো কি দিছে? স্কেচ পেন আৰু মমবাতি। চ' স্কেচ পেন আৰু মমবাতি দিছে চি নম্বৰ। চ' স্কেচ পেনৰ আছিলে 24 1/10 বিয়োগ মমবাতি কিমান? 18 9/10। চ' মুঠতে চেম এনেকৈ কৰিলে হৈ যায়। 10 লসাগু ডাইৰেক্ট কৰা, 240 241 বিয়োগ 180 আৰু 9 189। চিম্পুল হয় এইবিলাক অংক, ঠিক আছে। 11ৰ পৰা 9 গ'লে 2, ইয়াত থাকিলে 3, 1 ধৰি গ'লে 13, 13ৰ পৰা 8 গ'লে 5, ইয়াত থাকিলে 1, 1ৰ পৰা 1 গ'লে 0, গতিকে 52, ঠিক আছে। 52/10 বা আমি এনেকৈ লিখিব পাৰোঁ 52/10 ইমান চেণ্টিমিটাৰ। ইয়াত চেণ্টিমিটাৰ, ইয়াতো এনচাৰ ৰাখিব পাৰা, ইয়াতো ৰাখিব পাৰা। এনেকৈ কৰিবা, হৈ যাব, বুজি পাইছানে? এনেকৈ তোমালোকে বাকীবিলাক জাষ্ট মাইনাছ কৰিবা, হৈ যাব, ঠিক আছে। চ' এফলৈকে কৰিবা। চ' এতিয়া আমি নেক্সট কি দিছে? নেক্সটটো কৰোঁ। নেক্সট দিছে আমাক 2 নম্বৰটো। 2 নম্বৰ দিছে। চ' বাকীবিলাকৰ এনচাৰ কি কি ওলাব মই এনচাৰটো কৈ দিওঁ, তেতিয়া তোমালোকৰ সুবিধা হ'ব। যে ডিফাৰেঞ্চটো মই চি কৰিলোঁ। ডি নম্বৰৰ এনচাৰটো তোমালোকে পাবা 7/10 আৰু ই নম্বৰৰ এনচাৰটো পাবা 1/8/10, মানে ভাগ কৰি এইটো আমি মিশ্ৰ ভগ্নাংশত আনিছোঁ। আৰু ক্ৰেয়ন বা মমবাতি পাম আমি 59/10, বা এইটোক আমি এনেদৰে লিখিব পাৰোঁ 5 10 ওপৰত 9। বুজি পাইছে? এনচাৰবিলাক মই লিখি দিলোঁ, জাষ্ট তোমালোকৰ তেতিয়া সুবিধা হ'ব। যি কি নহওক আমি এতিয়া 2 নম্বৰটো কৰিম। 2 নম্বৰ কৈছে যে এটা কাৱৈ মাছৰ প্ৰতিটো অংশৰ দৈৰ্ঘ্য চেণ্টিমিটাৰ দিয়া হৈছে। মূৰৰ অংশৰ দৈৰ্ঘ্য হৈছে এইটো, মূৰৰ অংশৰ দৈৰ্ঘ্য এইখিনি, আৰু বাকী অংশৰ দৈৰ্ঘ্য হৈছে এইখিনি, ঠিক আছে।
এতিয়া মূৰৰ অংশ আৰু বাকী অংশৰ দৈৰ্ঘ্যৰ পাৰ্থক্য নিৰ্ণয় কৰা গতিকে পাৰ্থক্য মানে বিয়োগ কৰিব দিছে ঠিক আছে গতিকে মূৰৰ অংশ আৰু বাকী অংশ বিয়োগ কৰিলে হৈ যাব গতিকে 2 এর সলিউশন আমি কৰিম 8.2.3 সো আমাক কৈছে যে মূৰৰ অংশ হৈছে এইটো আৰু বাকী অংশ বিয়োগ কৰিব দিছে ঠিক আছে সো গতিকে আমি এতিয়া বিয়োগ কৰিম সো বাকী অংশ হৈছে ডাঙৰ এইটো ডাঙৰ গতিকে এইটো আগত লিখো 4 + 6/10 যেহেতু আমাক পাৰ্থক্য ওলাব গৈছে মানে এইটোতকৈ এইটো কিমান ডাঙৰ সো এইটো বিয়োগ মূৰৰ অংশ হৈছে 1 + 6/10 সো এইটো সেন্টিমিটাৰত আহিব আনসারটো সো সেন্টিমিটাৰ আমি আনসারটো ওলাৰ পিছত লিখিলে হৈ যাব এতিয়া আমি এইটো ভালকে লিখিলে কি হ'ব 10 10 × 4 = 40 40 আৰু 6 যোগ কৰিলে 46/10 বিয়োগ এইটো ঠিক কৰি লিখিলে 10 × 1 10 10 আৰু 6 16/10 এতিয়া এলসিএম হৈ গ'ল 10 গতিকে 46 বিয়োগ 16 থাকিলে এতিয়া 10 4 পৰা 6 গ'লে 0 4 পৰা 1 গ'লে 3 30/1 গতিকে 0 0 কটা গ'ল 3 থাকিলে গতিকে 3 সেন্টিমিটাৰ হ'ব ইয়াৰ পাৰ্থক্যটো ঠিক আছে বুজি পালা 2 নম্বৰটো সলিউশন ইমানখিনি এতিয়া আমাক 3 নম্বৰ কৈছে যে তলত দিয়া সংখ্যাৰ আৰ্হিবোৰ চোৱা আৰু খালি ঠাইসমূহ পূৰ কৰা গতিকে এই আৰ্হিবিলাক চাই আমাক খালি ঠাই পূৰাব দিছে সো 3 ৰ এ নম্বৰ আমাক দিছে কিমান 6 5/10, 6 8/10, 7 1/10 এনেকৈ ডট ডট দিছে সো গতিকে আমি এইটো অপূৰ্কিত ভগ্নাংশত ল'লে আমাৰ সুবিধা হ'ব গতিকে এইটো অপূৰ্কিতত লওঁ 10 × 6 60 60 আৰু 5 যোগ কৰিলে 65 65/10 হৈ আছে এইটো কিমান 10 × 6 60 60 আৰু 8 যোগ কৰিলে 68 হৈ যায় 68/10 এইটো 10 × 7 70 70 আৰু 1 যোগ কৰিলে 71 হৈ যায় 71/10 সো এনেকৈ গৈছে কিমানকৈ বাঢ়ি গৈছে দেখা 65 68 71 গতিকে 3 3কৈ বাঢ়ি গৈছে গতিকে নেক্সটটো কিমান হ'ব 3টা দিছে 1 2 3টা দিছে সো আমি 3টা ওলাম সো 3 3কৈ বাঢ়িছে গতিকে নেক্সট 71 আছে নেক্সট কিমান হৈ যাব 71 আর 3 যোগ করলে 74/10 নেক্সট 3 যোগ করলে 77/10 নেক্সট 3 যোগ করলে 80/10 এটু কটাকটি কৰিব পাৰি 0 0 কাটিলে এইটো পাই যাও 8 পাই যাও ঠিক আছে বাস খালি ঠাইত আমি পাই গ'লো ইয়াত 8 বহালে হৈ যাব নো প্ৰবলেম ঠিক আছে এনেদৰে মুঠতে আমাক কৰিব দিছে গতিকে এইটো এতিয়া আমি ভাঙি লিখো এইটো ভাঙাই আছে গতিকে আমাক এইটো আৰু এইটো দুটা আমি পালো সো এইটো খালি ঠাইতে 8 হ'ব সো এইটো ভাঙি লিখলে কি হ'ব 7 টা আগত আহিব 7 প্লাস বা 7 4/10 এটা পালো 7 7/10 এটা পালো ঠিক আছে জাস্ট এটা আগত আহে ভাগ কৰিলে আমি পাই যাও নহলে আমি ডাইৰেক্ট এনেকৈ কৰিব পাৰো 7 4/10 7 4/10 পালো আনটো পালো 7 7/10 বাস সলিউশন হৈ গ'ল বুজি পালা এই কৰিলে আমি বি নম্বৰটো কৰিম 3 ৰ বি নম্বৰটো আমাক দিছে যে 2 7/10 3 6/10 4 5/10 এনেকৈ 3টা আমাক ওলাব দিছে সো আমি ওলাম সো 2 7 মানে জাস্ট এক লগ কৰি লিখিলে হয় 27/10, 36 মানে 36/10, 45 মানে 45/10, গতিকে কিমানকৈ বাঢ়িছে 27 36 গতিকে যোগ কৰা কিমান বাঢ়িছে 27 36 বিয়োগ 27 কৰা কিমান হয় 9 হয় গতিকে 9 9কৈ বাঢ়িছে 27 আৰু 9 যোগ কৰিলে 36 36 আৰু 9 যোগ কৰিলে 45 45 আৰু 9 যোগ কৰিলে কিমান হ'ব সেইটো হ'ব আমাৰ সো 45 আৰু 9 যোগ কৰিলে 54 তাৰপিছত আৰু যদি 9 যোগ কৰোঁ 54 লগত কি হ'ব 61/10 আৰু 9 যোগ কৰিলে 70/10 বুজি পালা সো আমি নেক্সট আমাক এই 3টা ওলাব দিছে এই 3টা আমি ওলালো গতিকে খালি ঠাইত কি হ'ব সো খালি ঠাইত হ'ব এইটো আমি ভাঙি লিখিলে 5 4/10 এইটো এটা ওলাব প্ৰথম খালি ঠাইত যাব এইটো 5 4/10 এইটো হ'ল আমি 6 1/10 লিখিব পাৰোঁ এইটো হ'ব দ্বিতীয় খালি ঠাইত আৰু এইটো কটা যায় 7 থাকিব তৃতীয় খালি ঠাইত ঠিক আছে বাস এইটো আমাৰ সলিউশন সো ইয়াত ভুল হ'ল 9 9কৈ আগবাঢ়িছে 45 54 54 আৰু 9 যোগ কৰিলে কিমান হৈছে 54 আৰু 63 হৈ যায় 63 গতিকে ইয়াত আহিব 3 63 আৰু 9 যোগ কৰিলে কিমান হৈ যায় 73 হৈ যায় 73 63 আৰু 72 হৈ যায় 72 গতিকে 7 2/10 হ'ব ঠিক আছে এইটো হৈ যায় শুদ্ধ উত্তৰ অকমান ভুল হৈ গ'ল বেয়া নাপাবা দেই এতিয়া সি নম্বৰটো কৰিম 3 ৰ সি আমাক দিছে 3
6/10, 4 দিছে আৰু ইফালে দিছে 4/10, গতিকে 44/10। চ' ইয়াত আমাক ওলাব দিছে, চ' দেখা এইটো আমাক খালী ঠাইটো আমাক ওলাব দিছে তিনিটা, ঠিক আছে। দেখ 36, 4কে বাঢ়িছে, গতিকে 36ৰ পিছত 4 বাঢ়িলে 40 হয়, 40/10 কৰিলে 4 পাই যাওঁ, গতিকে 4 পাইছোঁ, গতিকে 40/10 তাৰমানে এইটো। চ' 4কে বাঢ়িছে, গতিকে 44 হ'লে 48 হ'ব ইয়াত, 48/10, 48 আৰু 4 52/10, 52 আৰু 4 56/10। বাছ এইটোৱে আমাৰ সলিউশ্যন হৈ গ'ল। খালী ঠাই তোমালোকে ইয়াত বহাই দিব পাৰা বা তোমালোকৰ বহীত লিখিও ল'ব পাৰা। চ' এইটো আমি মিশ্ৰ ভগ্নাংশত লিখিব লাগিব, গতিকে 4 8/10 এটা পাম, 5 2/10 এটা পাম, আনটো পাম 5 6/10, এই তিনিটা আমি পাম। বুজি পালা? এইটো বহাই দিলেও হ'ব, এইটো বহাই দিলেও হ'ব, ন' প্ৰব্লেম। ডি নম্বৰটো আমাক দিছে, গতিকে ডি নম্বৰটো কৰিম। ডি নম্বৰ আমাক দিছে 75, গতিকে 75/10 তাৰমানে জাষ্ট একলগ কৰি লিখিলে হয়, 69/10, 63/10, আৰু আমাক তিনিটা ওলাব দিছে, এটা, দুটা, তিনিটা। চ' কি হ'ব, দেখা কিমানকৈ বাঢ়িছে, 75, গতিকে কমি গৈছে, লাহে লাহে কমি গৈছে, গতিকে 6কে কমি গৈ আছে। চ' 6 কমিলে 63 পৰা 6 বিয়োগ কৰিলে কিমান হৈ যাব, 63 পৰা 6 গ'লে 57 হ'ব, 57/10, 57 পৰা 6 বিয়োগ কৰিলে 51/10, 51 পৰা 6 বিয়োগ কৰিলে 45/10, ঠিক আছে। চ' খালী ঠাইত লিখিব লাগিব মিশ্ৰ ভগ্নাংশ ৰূপে। চ' মিশ্ৰ ভগ্নাংশ ৰূপে আমি এই তিনিটা এনচাৰ লাগে, গতিকে এই তিনিটা আমি লিখিম। চ' এইটো হৈছে 5 7/10, তাৰপিছত এইটো হ'লে 5 1/10, আৰু এইটো কি হ'ব 4 5/10। বাছ সলিউশ্যন হৈ গ'ল। বুজি পালা? ই নম্বৰটো আমাক দিছে, ই নম্বৰ দিছে 5 7, গতিকে 57/10 তাৰমানে, তাৰপিছত 5 দিছে, গতিকে 5 মানে 50/10 তাৰমানে, গতিকে 0 0 কটা গ'ল, 5 থাকে, আৰু 4 3, গতিকে 43/10, তিনিটা আমাক ওলাব দিছে, ঠিক আছে। চ' কিমান গৈছে দেখা, ইয়াতো কমি গৈছে, কিমান কমিছে, 7কে কমিছে, গতিকে 43 পৰা 7 বিয়োগ কৰিলে 46/10, 46 পৰা 7 বিয়োগ কৰিলে 39/10, 39 পৰা 7 বিয়োগ কৰিলে কিমান থাকিব, 32/10, ঠিক আছে। চ' এইখিনি তোমালোকে বুজি পাইছে, জাষ্ট কমি গৈছে লাহে লাহে, 57 পৰা 7 বিয়োগ কৰিলে 50, 50 পৰা 7 বিয়োগ কৰিলে 43, এনেকৈ তাৰমানে কমি গৈছে, ঠিক আছে। গতিকে 43 পৰা 7 বিয়োগ কৰিলে 36 হ'ব, ভুল হৈছে অকণমান, 36 হ'ব, 36ৰ পৰা 7 বিয়োগ কৰিলে হ'ব 29, 29ৰ পৰা 7 বিয়োগ কৰিলে 22 হ'ব, 22 হ'ব। চ' গতিকে এনচাৰ হিচাপে আমাক লিখিব লাগিব, খালী ঠাই এটা, দুটা, তিনিটা, কি হ'ব ইয়াত, গতিকে 3 6/10 হ'ব, এটা হ'ব 2 9/10, এইটো 22, গতিকে 2 2/10। বাছ সলিউশ্যন হৈ গ'ল, ঠিক আছে। চ' এইখিনি আছিলে এইটো অনুশীলনী। এতিয়া নেক্সট অনুশীলনীটো আমি কৰোঁ। এতিয়া আমি কৰি চাওঁ হা 8.3.1। 1 নম্বৰ কৈছে যে চিত্ৰত দিয়া প্ৰতিডাল পেঞ্চিলৰ জোখ ওলোৱা আৰু জোখবোৰক আখৰেৰে লিখা। গতিকে প্ৰতিডাল পেঞ্চিলৰ জোখ আমাক ওলাব দিছে, এইটো হৈছে ডাঙৰটো, এইটো দিছে সৰু পেঞ্চিল। চ' গতিকে এইটোৰ জোখ ওলাব কৈছে আৰু এইটোৰ। চ' গতিকে আমি কৰিম 1 নম্বৰ সলিউশ্যন। চ' প্ৰথমত আমি ডাঙৰ পেঞ্চিলটোৰ জোখ ওলাই লওঁ, 8.3.1। চ' লিখোঁ যে ডাঙৰ পেঞ্চিলৰ জোখ, ডাঙৰ পেঞ্চিলৰ জোখ, ডাঙৰ পেঞ্চিলৰ জোখ দেখা, এইটো 1 ভাগ 2 ভাগ, এইটো ইমানলৈকে 1 ভাগ 2 ভাগ 3 ভাগ 4 ভাগ 5 6 7 8 9টা ভাগ আছে, 9টা ভাগ কৰি আকৌ 10টা সৰু সৰু আছে, গতিকে এনেকৈ 1 2 3 4 5 6 7 8লৈকে গৈছে, গতিকে 10 ভাগৰ 8 ভাগ গৈছে, 10 ভাগৰ 8 ভাগ গৈছে, ঠিক আছে। গতিকে 9 8/10, ঠিক আছে, বুজি পালা। গতিকে ইমান চেণ্টিমিটাৰত আছে ডাঙৰ পেঞ্চিলৰ জোখ। আৰু সৰু পেঞ্চিলৰ জোখ, সৰু পেঞ্চিলৰ জোখ, সৰু পেঞ্চিলৰ জোখ কি হ'ব দেখা, সৰু পেঞ্চিল কিমানলৈকে গৈছে, চ' 1 ভাগ 2 ভাগ 3 4 5 6 7 8 ভাগ গৈছে, 8 ভাগ গৈছে, আৰু ইয়াতে
10টা ভাগ আছে, 10টা ভাগৰ 10টা ভাগ কৰি 5 ভাগলৈকে গৈছে, 10টা ভাগ কৰি 5 ভাগলৈকে গৈছে, বাছ ইমান চেণ্টিমিটাৰ। 2 নম্বৰ প্ৰশ্নটো দিছে যে তলত দিয়া স্কেলত তলত দিয়া যোগবোৰ বহুৱা আৰু সেইবোৰক ঊৰ্ধ্বক্ৰম আৰু অধক্ৰমত সজোৱা। গতিকে ঊৰ্ধ্বক্ৰম মানে সৰুৰ পৰা ডাঙৰলৈ আৰু অধক্ৰম মানে ডাঙৰৰ পৰা সৰুলৈ সজাব লাগিব। ইমানকেইটা প্ৰথমত আমাক স্কেলত বহাব লাগিব। চ' 2ৰ এই নম্বৰটো দিছে কিমান 3 7/10, তাৰপিছত 3 7/100, তাৰপিছত 3 7/10। চ' এইটো ছেমেই আছে দেখোন, একো নাই, এটা কৰিলে হৈ যাব। আনটো দিছে 7/100। মানে কেনেকুৱা ধৰণৰ কথা, এতিয়া যদি আমাক ক'লে হয় এইটো যেনেকুৱা আছে 3 7/10, গতিকে তাৰমানে 37/10 হৈ আছে, 37/10 হৈ আছে। চ' গতিকে 40/10 হ'লে কি হ'ব দেখা, 0 0 কটা যাব, অৰ্থাৎ 4 চেণ্টিমিটাৰ হ'ব। ঠিক আছে, চ' তেনেকুৱা ধৰণৰ কথা তাৰমানে এইটো কৈছে। চ' গতিকে এইটো ভাঙি ভাঙি কৰিব লাগে, অৰ্থাৎ 3 ঘৰ যাব, 3 চেণ্টিমিটাৰ যাব আৰু 10 ভাগ কৰি 7 ভাগ যাব। চ' গতিকে আমি এইটো কৰিম। তাৰপিছত 100ৰে ভাগ যিটো কৰিছে এইটো 100 ভাগ কৰিব লাগিব। ঠিক আছে, চ' গতিকে দেখা এইটো কাৰণে প্ৰথম স্কেল আঁকো। চ' এইটো যিহেতু 10 ভাগত হৈ যায়, গতিকে ইয়াত মই লিখোঁ এনেকৈ চেণ্টিমিটাৰত দি দিওঁ, সুবিধা হ'ব আমাৰ। এনেকৈ চেণ্টিমিটাৰত আমাক আঁকিব লাগিব, ইমানখিনি নালাগে, তথাপি দিলোঁ বাৰু ডাঙৰকৈ, তেতিয়া সুবিধা হ'ব। চাওঁ যদি এটা স্কেলতে দিব পাৰি, সেইকাৰণে মই ডাঙৰকৈ দিলোঁ, বা ইয়ালৈকে আছে। 1 2 3 4 5 6 7 8 9 10 11 12 13 এনেকৈ। চ' ইয়াৰ মাজতে 10কে আছে। চ' গতিকে 3 কৈছে, 3 10/7, গতিকে 3 অৰ্থাৎ 30 পাৰ হৈছে, 37ত আছে। ঠিক আছে, গতিকে ইয়ালৈকে 30 আছে। চ' 1 2 3 4 5 6 7 8 9 10, 10 আহিলে 40/40 4 পাই যাওঁ। চ' 3 × 7/10, গতিকে এইটো হ'ব ইয়াত। চ' ইয়াত লিখিব 3 7/10, এইটোৱে হ'ল আমাৰ স্কেলত বহোৱা। ঠিক আছে, এনেকৈ বহাব লাগিব। এতিয়া 100 ভাগ কৰি 3, গতিকে 100 ভাগ যদি কৰিছে তোমালোকে দেখা, ওপৰত যদি আমি 100 পাই যাওঁ তেনেহ'লে আমি 1 পাই যাওঁ, অৰ্থাৎ 100 ভাগত আমাক কৰিব লাগিব। গতিকে ইয়াৰ এটা এটাকৈ ভিতৰত 100টাকৈ ভাগ থাকিব। ঠিক আছে, এটাৰ ভিতৰত 100টাকৈ ভাগ থাকিলে আমি এইটো পাম। চ' গতিকে দেখা, আমি যদি এইটো আঁকো, এতিয়া যদি এইটো আঁকো স্কেলটো আমি ইয়াত ধৰি লোৱা 1, ইয়াত হৈছে 2। ঠিক আছে, বা 1, ইয়াত হৈছে 2, ইয়াত হৈছে 3, যেহেতু 3তকৈ বেছি আছে গতিকে আৰু অকণমান আঁকি দিওঁ, 4, ইয়াত হৈছে 4। ঠিক আছে, ভাগবিলাক মিলা নাই যদিও কম বেছি হৈছে, তথাপি ভাবি লোৱা যে মিলি গৈছে। স্কুলৰ সৈতে তোমালোকে মিলাকৈ আঁকিবা, জাষ্ট বুজাইহে দিব লাগে। চ' আমাক দিছে 37/100 দিছে, গতিকে মানে 3 ঘৰ গৈছে, গতিকে 3 ঘৰ যাব ইয়ালৈকে, আৰু 100 ভাগৰ 7 ভাগ, গতিকে ইয়াত তোমালোকে চাবা 1 2 3 4 5 6 7 8 9 10 এনেকৈ গৈ ইয়াত 100টা থাকিব লাগিব। 100টা গৈ 99ৰ পিছত 100 আহিব। ঠিক আছে, তেতিয়াহ'লে 4 আহিব, গতিকে 3টা ঘৰ গৈছে 7/10, গতিকে 1 2 3 4 5 6 7, এই 7/10 হ'ব ইয়াত, 3 7/10 হ'ব ইয়াত। এনেকৈ আমাক বনাব লাগিব। ঠিক আছে, চ' এইটো পৰীক্ষাত আহিলে তোমালোকে এনেকৈ কৰিবা। যদি 40/10 হয়, গতিকে 4 হয়, 4ত যাব, তেতিয়া 10 ঘৰ 10 ঘৰকৈ আগবাঢ়িব। ইয়াত 100 হ'লে এটা এটা গেপৰ মাজত 100 থাকিব। ইয়াত যেনেকুৱা ছেম, এইটো ছেম, ইয়াত 100টা গেপৰ ভিতৰত 7 থাকিব, গতিকে যদি আমি ইয়াত লিখোঁ 100টা গেপৰ ভিতৰত 7 থাকিব। ঠিক আছে, গতিকে ইয়াত 100টা আছে, 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30, এনেকৈ 100টা আছে। 99ৰ পিছত 100 আহিলে 2 আহিব। ঠিক আছে, 100/2, ঠিক আছে, 2 আহি যাব। বুজি পাইছেনে? গতিকে এইটো 100/1 100/2 100/3 এনেকৈ গৈ আছে। চ' গতিকে এইটো কিমান হ'ব, আমাক 7/3 100 কৈছে, গতিকে 100 ভাগৰ 7 ভাগ, গতিকে 1 2 3 4 5 6 7, গতিকে 7 আছে ইয়াত, গতিকে এইটো হ'ব 7/100, 100 ভাগৰ 7। ঠিক আছে, এনেকৈ আমাক কৰিব লাগিব। তোমালোকে বুজি পাইছানে বস্তুটো? এতিয়া আমি 2ৰ এইটো ঊৰ্ধ্বক্ৰম আৰু অধক্ৰমত আমি সজাম। চ' 2ৰ এ আমাক দিছে, এইটো ভালকৈ লিখিলে 37/10, এইটো হ'ব 37/100, এইটো দিছে 37/10, এইটো দিছে 7/100।
সো এইটো ইংৰাজী মিডিয়াম অসম মিডিয়াম সেমে আছে, গতিকে ইয়াত প্ৰিণ্টিং মিষ্টেক আছে, এইটো আৰু এইটো সেমে আছে, একো কথা নাই। সো ঊৰ্ধ্বক্ৰমত লিখিম যে ঊৰ্ধ্বক্ৰমত মানে সৰুৰ পৰা ডাঙৰলৈ, সৰু কোনটো আছে, এইটো 100 ভাগৰ 7 ভাগ, এইটো 10 ভাগ কৰি 37 ভাগ, গতিকে এইটো ডাঙৰ, 10 ভাগ কৰি 37 ভাগ এইটোৱে ডাঙৰ আছে। 100 ভাগৰ 37 আৰু 100 ভাগৰ 7, গতিকে 100 ভাগৰ 7টো সৰু, সো গতিকে 100 ভাগৰ 7 ভাগ হ'ব, তাৰপিছত হ'ব 100 ভাগৰ 37, তাৰপিছতহে হ'ব 10 ভাগৰ 37, 10 ভাগৰ 37, এইটো 100 ভাগ কৰি 37 ভাগ আৰু 10 ভাগ কৰি 37 ভাগ, গতিকে কোনটো হ'ব, এইটো ডাঙৰ হ'ব, ঠিক আছে। সো গতিকে আমাৰ এনেকৈ আমাৰ সলিউশ্যনটো কৰিব লাগিব। এতিয়া ভালকৈ লিখিলে কি হ'ব, 7/100, তাৰপিছত আহিব 3, 7/100, তাৰপিছত 3, 7/10, বাছ এইটোৱে আমাৰ সলিউশ্যন। আৰু অধক্ৰমত লিখিম, অধক্ৰমত আমাক সজাব কৈছে, গতিকে অধক্ৰমত এইটো আগত আহিব, গতিকে 3, 7/10, তাৰপিছত আহিব 3, 7/100, তাৰপিছত আহিব এইটো আটাইতকৈ সৰু, ডাঙৰ পৰা সৰুলৈ আমি সজালোঁ, বাছ হৈ গ'ল 2ৰ এৰ সলিউশ্যন। এতিয়া নেক্সট বি নম্বৰটো কৰিম। 2ৰ বি নম্বৰটো আমাক দিছে 67/100, 76/100, 6/10, 7/10 দিছে। সো আমি এইবিলাক LCM লৈ হৰকেইটা সমান কৰিও আমি কৰিব পাৰোঁ, বা আমি আইডিয়াটো কৰিব পাৰোঁ। ক্লাছ 9ত উঠি তোমালোকে এনেকুৱা ধৰণৰ অংক পাবা, য'ত আমি হৰবিলাক সমান কৰি কৰিম, নহ'লে আমাৰ নিমিলিব, ঠিক আছে, সৰুৰ পৰা ডাঙৰলৈ সজোৱাত। কিন্তু তোমালোকৰ ক্লাছ 7ৰ কাৰণে ইয়াৰ পৰা চালে আমি গম পাই যাওঁ যে কোনটো সৰু কোনটো ডাঙৰ। সো ঊৰ্ধ্বক্ৰমত, সো তোমালোকে নিশ্চয়কৈ গম পাই যাবা, এতিয়া আইডিয়া পাই যাবা। ঊৰ্ধ্বক্ৰমত আটাইতকৈ ডাঙৰ কি হ'ব, সৰু কি হ'ব, 100 ভাগৰ 76 ভাগটো আটাইতকৈ সৰু, ঠিক আছে। ঊৰ্ধ্বক্ৰমত হৈছে সৰুৰ পৰা ডাঙৰলৈ। কিন্তু দেখা, এইটো 100 ভাগৰ 76টো সৰু বুজিছোঁ, কিন্তু 10 ভাগ কৰি 6 ভাগটো আৰু সৰু, 10 ভাগ কৰি 6 ভাগ, এইটো 100 ভাগ কৰি 76 ভাগ, সো গতিকে এইটো বহুত আছে, এইটো কম আছে, সো গতিকে 10 ভাগ কৰি 6 ভাগটো হ'ব আটাইতকৈ সৰু, তাৰপিছত হ'ব 10 ভাগ কৰি 7 ভাগ, অৰ্থাৎ 70, 100 ভাগ কৰিলে 70 পাই যাম, গতিকে এইটো 70তকৈ কম আছে, গতিকে 67/100 হ'ব, তাৰপিছত হ'ব 7/10, এইটো 100 ভাগ কৰিলে 70 হ'ব, তাৰপিছত 76 আছে, গতিকে এইটো আটাইতকৈ ডাঙৰ হ'ব, 76/100। আৰু অধক্ৰমত জাষ্ট উল্টি দিম, 76/100, তাৰপিছত 7/10, 67/100 আৰু 6/10, এইটো 6/10 মানে 100 ভাগ কৰিলে 60/10 হ'ব, 60/100 হ'ব, বুজি পাইছা। এতিয়া চি নম্বৰটো কৰোঁ, এইটো মই ভালকৈ বুজাই দিওঁ যদি আগৰটো বুজি পোৱা নাই। ইয়াত আছে 8/10, স্কুলত কেনেকৈ বহাব লাগে মইতো দেখাইছোঁ, তেনেকৈ বহাবা, ঠিক আছে। মুঠতে ঊৰ্ধ্বক্ৰম অধক্ৰমটো মই দেখাই আছোঁ, এইটো ইম্পৰ্টেণ্ট, পৰীক্ষাত ঊৰ্ধ্বক্ৰম অধক্ৰমতো সজাব আহিব, স্কুলত বহাব নাহিবও পাৰে, কিন্তু ঊৰ্ধ্বক্ৰম অধক্ৰমত আহিবই, ঠিক আছে। সো গতিকে লিখিম যে ঊৰ্ধ্বক্ৰমত এইটো ভালকৈ লিখিলে কি হ'ব দেখা, এইটো যদি আমি এইটো 100 ভাগ আছে, গতিকে এইটো 100 ভাগ কৰিলে আমি কি পাম, বা আমি এইটো যদি ভালকৈ লিখোঁ 80 এটা শূন্য বঢ়াই দিলোঁ, ইয়াত 10 আছে, এটা শূন্য ইয়াতো বঢ়াই দিম, গতিকে 100 ভাগৰ 80 পালোঁ। এইটো 100 ভাগৰ 8 আছে, আৰু এইটো আছে 100 ভাগৰ 88। সো কোনটো আটাইতকৈ সৰু, ঊৰ্ধ্বক্ৰমত 8 ভাগৰ 100টো, গতিকে 100 ভাগৰ 8টো সৰু, তাৰপিছত 100 ভাগৰ 80টো সৰু, 80, তাৰপিছত ইয়াতকৈ ডাঙৰ অকণমান 100 ভাগৰ 88টো, বাছ সলিউশ্যন হৈ গ'ল। এতিয়া অধক্ৰমত জাষ্ট ওলটি দিম, অধক্ৰমত কি হ'ব, এইটো ডাঙৰটো আগত আহিব, 88/100, 8/100, 8/100, সৰি 80/100, 8/100, বাছ সলিউশ্যন হৈ গ'ল, বুজি পালা। এইটো অনুশীলনী আৰু নাই, এইটো অনুশীলনী শেষ পালে এতিয়া আমি নেক্সট অনুশীলনীটো কৰি লওঁ। সো এতিয়া নেক্সট ভিডিঅ'ত আমি কৰি চাওঁ অহা 8.3.22 কৰিম, পেজ নম্বৰ 325 দিয়া আছে। সো নেক্সট ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, নহ'লে স্ক্ৰীনৰ ৰাইট ছাইডত উঠিব, তাতে ক্লিক কৰি চাব পাৰিবা, ঠিক আছে। মই ভাবিলোঁ যে আৰু নেক্সট কৰিম, গতিকে ভিডিঅ'টো অকণমান দীঘল হৈ গ'ল, তোমালোকে
নেক্সট ভিডিঅ'ত চাবলৈ পাবা অলৰেডি দিয়া আছে স্ক্ৰীনত উঠিছেও ঠিক আছে চ' আজিলৈকে আহোঁ দিয়ক চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো লাইক কৰি দিবা